সন্মানীয় শিক্ষাগুৰুসকল, আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ, সকলোৱে চাব শেষলৈকে। তো শিক্ষাগুৰুসকলে কেতিয়াবা বিভিন্ন সমস্যাৰ সন্মুখীন হয়, ধৰক ট্ৰেন্সফাৰ সম্পৰ্কীয় বা প্ৰমোশ্যন, চিনিয়ৰিটি ইত্যাদি বিভিন্ন কথা। এইবিলাক লৈ পেলাই কি কৰা হয়, ধৰক সন্মানীয় MLA বা সন্মানীয় মন্ত্ৰী বা সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি কেতিয়াবা কি কৰোঁ, কেতিয়াবা বহুতে সাক্ষাৎ কৰে বা SMS কৰে। তাৰপিছত তেওঁলোকে যিসকল মানে এই শিক্ষা বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ আছে তেওঁলোকক চুপাৰিছ কৰে। তো সেই সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ নটিচ দিছে ছেকেণ্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা। তো সেই সম্পৰ্কে আজি জনাবলৈ এই ভিডিঅ'টো। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। তো নটিচখনত কি আছে। তো এই নটিচখন আচলতে ওলাইছিলে 14/3/2024 তাৰিখে। তো মই এই নটিচখন নপঢ়োঁ, তো ইয়াৰ এটা অসমীয়া অনুবাদ যিটো পেপাৰত ওলাইছিলে, নিউজ পেপাৰত, সেইটো মই পঢ়ি দিম। তো নটিচখন এনেকুৱা আছিলে, যিটো ইন্সপেক্টৰ অফ স্কুল অৰ্থাৎ IS সকললৈ মমতা হোজাই ডাঙৰীয়ানীয়ে পঠাইছিলে। তো তাৰ অসমীয়া অনুবাদটো কেনেকুৱা আছিলে মই কৈ দিছোঁ যে বদলি পদোন্নতি বিচাৰি মন্ত্ৰী বিধায়কলৈ আবেদন নিষিদ্ধ। পদোন্নতি বদলি আদি বিচাৰি এতিয়াৰে পৰা শিক্ষক কৰ্মচাৰীসকলে মন্ত্ৰী বিধায়কলৈ আবেদন লিখিব নোৱাৰিব। বিভাগীয় বিষয়ত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰিৱৰ্তে পোনপটীয়াকৈ বিধায়ক, মন্ত্ৰী বা মুখ্যমন্ত্ৰীলৈ আবেদন পত্ৰ লিখিলে সংশ্লিষ্ট শিক্ষক কৰ্মচাৰীয়ে বিভাগীয় শাস্তিৰ সন্মুখীন হ'ব লাগিব। ৰাজ্যৰ শিক্ষক কৰ্মচাৰীলৈ কঠোৰ সকিয়নি প্ৰদান কৰিছে মাধ্যমিক শিক্ষাৰ সঞ্চালক মমতা হোজায়ে। বৃহস্পতিবাৰে সঞ্চালক হোজায়ে প্ৰতিখন জিলাৰ বিদ্যালয় পৰিদৰ্শকলৈ এই জাননী প্ৰেৰণ কৰি কয় যে একাংশ শিক্ষক কৰ্মচাৰীয়ে বদলি, পদোন্নতি, জ্যেষ্ঠতা আৰু বিভাগীয় অন্যান্য বিষয়ত মন্ত্ৰী বিধায়কসকললৈ আবেদন কৰি আহিছে। আনকি এনে প্ৰত্যক্ষ আবেদন মুখ্যমন্ত্ৰীলৈকো কৰিছে। বিভাগীয় একোটি বিষয় ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত নকৰাকৈ পোনপটীয়াকৈ প্ৰেৰণ কৰাত সঞ্চালকালয়ে প্ৰতিদিনে মন্ত্ৰী বিধায়কৰ চুপাৰিচ লাভ কৰিবলগীয়া হৈছে, যাৰ বাবে ৰাজ্য চৰকাৰৰ পাৰ্চনেল বিভাগৰ 1984 চনৰ 10 ডিচেম্বৰত জাৰি কৰা এখন অফিচ মেমৰেণ্ডামৰ ভিত্তিত এতিয়াৰে পৰা বদলি পদোন্নতি বিচাৰি মন্ত্ৰী বিধায়কলৈ আবেদন লিখা শিক্ষক কৰ্মচাৰীয়ে বিভাগীয় শাস্তিৰ সন্মুখীন হ'ব। বিভাগীয় বিষয় ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাৰ বাবেও নিৰ্দেশ দিছে সঞ্চালকে। তো ইয়াৰ পৰা কি বুজি পালে যে এতিয়াৰে পৰা এনেকুৱা শিক্ষা বিভাগৰ কামৰ কাৰণে মন্ত্ৰী, বিধায়ক বা মুখ্যমন্ত্ৰীলৈও কোনো ধৰণৰ আবেদন বা SMS এইবিলাক কৰিব নোৱাৰিব। দৰকাৰ হ'লে সঞ্চালকলৈ পত্ৰ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে। অৰ্থাৎ বিধায়ক, মন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে যদি কোনো কৰ্মচাৰীৰ চুপাৰিচ কৰে তেতিয়া তেওঁ বিভাগীয় শাস্তিৰ সন্মুখীন হ'ব লাগিব। তো এইখিনি আছিল গুৰুত্বপূৰ্ণ কথা। থেংক ইউ।